হয় বৰ্তমান মই আছো আমাৰ গণিপুৰ বিভাৰাম গাঁৱত যিখন পশু চিকিৎসালয় আছে সেই পশু চিকিৎসালয়ত আৰু আপোনালোকে নিশ্চয় এয়া দেখি অনুমান কৰিব পাৰিছে যে এইখন এখন পশু চিকিৎসালয় নে বেলেগ কিবা। এই যিবিলাক জংগল আপোনালোকে দেখা পাইছে, এই যিবিলাক জংগল দেখা পাইছে, এই জংগলবিলাক দেখি অনুমান হয় নেকি আপোনালোকৰ যে এইখন এখন চৰকাৰী পশু। যিখিনি সময়ত দেখিবলৈ পোৱা গৈছে যে অসম চৰকাৰে দুৰ্নীতিমুক্ত অসম কৰিবলৈ উঠি পৰি লাগিছে, কিন্তু আমাৰ এইখন যিখন চৰকাৰী পশু চিকিৎসালয় আছে সেই ডক্টৰজনে আৰু চকীদাৰজনে আৰু এই পশু চিকিৎসালয়ৰ যিখন কমিটি আছে সেই কমিটিখনে তেওঁলোকে শপত খাইছে যে তেওঁলোকে দুৰ্নীতিমুক্ত অসম কৰিব নিদিয়ে বুলি। আৰু ইয়াৰ জ্বলন্ত প্ৰমাণ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। মোৰ কেমেৰাৰ যোগেদি মই অনুৰোধ জনাম যে কেমেৰাৰ জৰিয়তে সকলোখিনি দেখুৱাবলৈ, দৃশ্যাংশ দেখুৱাবলৈ। চাওক আপোনালোকে পৰা 4-5 বছৰ আগত যিখন বিল্ডিং বনোৱাৰ কাৰণে চৰকাৰৰ পৰা পইচা আহিছিলে, আপোনালোকে নিশ্চয় এই ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাইছে যে ৱালবিলাক ফাটি ফাটি গৈ আছে আৰু গ্ৰিলবিলাক আপোনালোকে চাওক। ভিতৰত যাবলৈ আমাৰ তাত চাবিও নাই, নহ'লে আমি ভিতৰত গৈ ভিতৰৰ পৰিৱেশখিনি দেখুৱাই দিলেও হয়। কিন্তু এই গোটেই ৱালখিনি, কমপ্লিট ৱালখিনি যিজন কণ্ট্ৰেক্টৰ বা যিজন ঠিকাদাৰ বা যিখন কমিটি আছিলে, তিনিওজনে মিলি যে এই চৰকাৰী কামৰ এই হস্পিটেলখন বনোৱাত চৰকাৰে যিখিনি পইচা দিছিলে সেই পইচাখিনি কেনেকৈ আত্মসাৎ কৰিছে নিশ্চয় আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাইছে। আৰু এইখন যে এখন চৰকাৰী কাৰ্যালয় বুলি কোনো মানুহে নক'ব বা কোনো মানুহে বিশ্বাসো নকৰিব। নিশ্চয় আপোনালোকে ইয়াৰ পৰিৱেশ দেখি আপোনালোকে অনুমান কৰিব পাৰিছে যে এইখন এখন চৰকাৰী কাৰ্যালয় নে গৰুৰ গোহালি। আপোনালোকে নিশ্চয় এই ভিডিঅ'ৰ জৰিয়তে দেখি অনুমান কৰিব পাৰে। আপোনালোকে চাওক এই বনৰীয়া পৰিৱেশৰ সৃষ্টি হৈছে, আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে নিশ্চয় দেখিবলৈ পাইছে। আৰু মই কিছুমান দৃশ্য আপোনালোকক দেখুৱাম। এয়া যি পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে, এই পৰিৱেশ দেখি কোনোবা মানুহে ক'ব নেকি যে এইখন এখন চৰকাৰী কাৰ্যালয়? কোনোবা মানুহে ক'ব নেকি যে এইখন এখন চৰকাৰী কাৰ্যালয়? কিন্তু আচলতে এইখন এখন চৰকাৰী কাৰ্যালয়। ইয়াত এজন ডক্টৰো কৰ্মৰত অৱস্থাত আছে, তেওঁৰ লগতে এজন চকীদাৰো কৰ্মৰত অৱস্থাত আছে, তেওঁলোকে মাহেকীয়া দৰমহাও পাই আছে। মই এই ভিডিঅ'ৰ জৰিয়তে এই যিখন পশু চিকিৎসালয় আছে সেই পশু চিকিৎসালয়ৰ নিশ্চয় এখন কমিটি আছে, মই সেই কমিটিক মই অনুৰোধ জনাম, যদি আপোনালোকৰ তাত মোৰ ভিডিঅ'টো দেখিবলৈ পাইছে তেতিয়াহ'লে আপোনালোকে এই ডক্টৰজনৰ ওপৰত কিবা নহয় কিবা এটা ব্যৱস্থা লওক। কাৰণ আমাৰ সাধাৰণ ৰাইজ এই বৃহৎ অঞ্চলজুৰি গণিপুৰে হওক বা আমবাৰীয়ে হওক বা ৰৱাৰপাৰাই হওক, ইয়াত বৃহৎ ডাঙৰ এটা অঞ্চল, বৃহৎ অঞ্চলত কোনো ধৰণৰ পশু চিকিৎসালয় নাই। যিহেতু আমাৰ গণিপুৰ এখনেই মাত্ৰ পশু চিকিৎসালয় আৰু সেই পশু চিকিৎসালয়ত কোনো ধৰণৰ পশু চিকিৎসালয়ৰ পৰা কোনো ধৰণৰ ৰাইজক সেৱা প্ৰদান কৰা নহয়। যিহেতু ডক্টৰজনক ঘৰতে বহি তেওঁ দৰমহা পাই আছে। গতিকে মই এই ভিডিঅ'ৰ জৰিয়তে এই পশু চিকিৎসালয়ৰ যিখন কমিটি আছে, মই সেই কমিটিক মই বাৰম্বাৰ অনুৰোধ জনাম যে আপোনালোকে আইনগতভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে এই ডক্টৰজনৰ ওপৰত বা চকীদাৰজনৰ ওপৰতে হওক, আপোনালোকে কিবা নহয় কিবা এটা ব্যৱস্থা লওক। বা মই বিভাগীয় কৰ্তৃপক্ষকো মই অনুৰোধ জনাম যে আপোনালোকৰ তৰফৰ পৰা যিজন ডক্টৰ নিয়োগ কৰা হৈছে ইয়াত তেওঁ কোনো ধৰণৰ সেৱা প্ৰদান নকৰে আমাৰ বৃহৎ অঞ্চলৰ ৰাইজক। গতিকে বিভাগীয় কৰ্তৃপক্ষই যি ব্যৱস্থা ল'ব লাগে এই ডক্টৰজনৰ ওপৰত মই ব্যৱস্থা ল'বলৈ অনুৰোধ জনালোঁ বিভাগীয় কৰ্তৃপক্ষক। আৰু এই বনৰীয়া পৰিৱেশৰ অৱস্থাটো চাওক আপোনালোকে যে এই যিজন চৰকাৰী ডক্টৰক ইয়াত কৰ্মৰতভাৱে নিয়োগ কৰা হৈছে, তেওঁ কি কাৰণত তেওঁ ডিউটিত নাহে বা চকীদাৰজন কি কাৰণত তেওঁলোকে দুয়োজনে ডিউটিত নাহে? আৰু যিখন কমিটি আছে, মই সেই কমিটিখনে কোনো ধৰণৰ কিয় ব্যৱস্থা নহ'লে? প্ৰশ্ন আহে যে কমিটিখনে কিয় ইয়াৰ ওপৰত কিবা ব্যৱস্থা নলয়? যিখন কমিটি আছে সেই কমিটিখন আৰু ডক্টৰজন আৰু চকীদাৰজনৰ মাজত কিবা বুজাবুজি হৈছে নেকি? যদি বুজাবুজি হোৱা নাই তেতিয়াহ'লে কমিটিখনে কিয় ব্যৱস্থা নলয়? যদি তেওঁলোক তিনিজনৰ মাজত কিবা বুজাবুজি হোৱা নাই তেতিয়াহ'লেতো কমিটিখনে কিবা এটা ব্যৱস্থা ল'ব লাগিছিলে।